যোৰহাটত হিষ্ট্ৰক হৈ এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ সন্দেহ। অত্যাধিক গৰমৰ ফলত যোৰহাটৰ পথৰ ওপৰতে ঢলি পৰি এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ সন্দেহ। যোৰহাটৰ ভোগদৈ দলঙৰ সমীপত হয় এই ঘটনা। মহিলাগৰাকীৰ বয়স প্ৰায় 40ৰ পৰা 45 বছৰ আছিল। আজি যোৰহাটৰ তাপমাত্ৰা আছিল 38 ডিগ্ৰী চেলছিয়াছ। যোৰহাটৰ পৰা পৰাণ মেধি ৰিপৰ্ট, আছাম লাইভ 7। লগ পাইছোঁ এতিয়া মানুহজনী ইয়াত পৰি আছে, পৰি থাকোঁতে তেতিয়া মুখেৰে ফেনাই আছে, তাই ফেনাইনো তেতিয়ালৈকে দিয়াই আছে, এটা 20 মান হৈছে। তাৰপিছত মই দেখি লগৰজনক ক'লোঁ পানী এটা লৈ পিনি মুখখনত অকণ দি দে বা ধুৱাই দে, তাই এই দিবলৈ বেয়া পালে অকল মানুহজনী দিবলৈ। তাৰপিছত মই নিজে জাৰটো দি পানী দি পিনি মই মুখখনত ধুৱাই মেলি অকণ খুৱাই দিছোঁ। আৰু মানুহজনী ইয়াতে এনে ঘূৰি ফুৰি থাকে, কিন্তু যিমান জনাত মই গৰমৰ কাৰণে মৰিছে বুলি ভাবিছোঁ। এইটো মুখেৰে ফেনাই আছিলে। চিনি নাপাওঁ। আগতো লগ 2-3বাৰ পাইছোঁ, এইফালে অহা যোৱা কৰে। মানুহৰ কিমান হ'ব, বেছি 35-36 ইমান হ'ব।